লোকেল চিকেনখিনি ভালদৰে ধুই ল'লোঁ, জোখমতে নিমখ দিলোঁ, ডাঙৰ চামুচেৰে দিলোঁ এচামুচ আদা নহৰু পেষ্ট, সৰু চামুচেৰে আধা চামুচ দিলোঁ জালুকৰ গুড়ি, ডাঙৰ চামুচেৰে 2 চামুচ দিলোঁ নেমুৰ ৰস। ভালদৰে এইখিনি মিক্স কৰিলোঁ, 1 ঘণ্টাৰ কাৰণে ঢাকি থৈ দিলোঁ। টাৱাখন গৰম কৰিলোঁ, এটা শুকান জলকীয়া লৈছোঁ, যিহেতু আমাৰ শুকান জলকীয়াটো ডাঙৰ, অলপমান কাজু আৰু আলমণ্ড লৈছোঁ, ধনিয়াৰ গুটি, জিৰা গুটি দিছোঁ। ডাঙৰ চামুচেৰে এচামুচ দিছোঁ কচুৰি মেথি, এয়া লং ইলাচি ডালচেনি গুড়ি কৰিয়ে থোৱা আছিলে, সেয়াও দি দিলোঁ। ৰোষ্ট কৰিলোঁ কম জুইত অলপ সময়ৰ কাৰণে। মিক্সিত পিচি ল'লোঁ। এতিয়া কেৰাহীখনত সৰিয়হৰ তেল গৰম কৰিলোঁ, 3 খিলা তেজপাত দিছোঁ, মিহিকৈ কটা পিঁয়াজ অলপমান সৰহকৈ দিছোঁ, ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। এতিয়া দি দিলোঁ মেৰিনেট কৰা চিকেনখিনি, মিডিয়াম ফ্লেমত 10 মিনিটমান ভাজি থাকিলোঁ। হালধি দিলোঁ, জোখমতে দি দিলোঁ নিমখ, যিহেতু আগতে দিয়া আছিলে এতিয়া অলপমান দিছোঁ, কাশ্মীৰী মিৰ্চ পাউডাৰ অলপমানো দি দিলোঁ। আকৌ চিকেনখিনি এতিয়া মছলাখিনিৰ লগত প্ৰায় 5 মিনিটমান মিডিয়াম ফ্লেমত ভাজি থাকিলোঁ। আলু নিদিলেও হয়, কিন্তু আমাৰ যিহেতু মাংসত চিকেন দিলে ভাল পায়, গতিকে টুকুৰাকৈ কেইটুকুৰামান আলু দি দিলোঁ। সৰু বাটিয়ে এবাটি দিছোঁ ডাঠ দৈ আৰু দি দিলোঁ কৰি লোৱা মছলাখিনি। এতিয়া আকৌ ভালদৰে মিক্স কৰি মিডিয়াম ফ্লেমত 10 মিনিটমান ভাজি থাকিলোঁ। গৰম পানী দি দিলোঁ গ্ৰেভিখনৰ জোখাৰে। এতিয়া ঢাকি দিলোঁ চিকেন আলু সিজিবৰ কাৰণে। ধুনীয়াকৈ চিকেনখিনি সিজি আহিলে, এতিয়া ডাঙৰ চামুচেৰে দি দিলোঁ 2 চামুচ ক্ৰীম, ধনিয়া অলপমান আছিলে সেইখিনি মিহিকৈ কাটি দিলোঁ, 3টা দিলোঁ কেঁচা জলকীয়া। মিক্স কৰি অকণমান ডাঠ কৰি দিলোঁ গ্ৰেভিখন। এয়া হৈ গ'ল চিকেন মহাৰাণী। খাবলৈ খুবেই সোৱাদ লগা হয়। মই পোলাওৰ লগত ইহঁতক পৰিৱেশন কৰিলোঁ।